কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌতাৰাস্থিত দাৰুল উলুম দক্ষিণ কামৰূপ মাদ্ৰাছা প্ৰাংগণত কামৰূপ জিলা জমিয়ত উলামাৰ উদ্যোগত এদিনীয়া ধৰ্মীয় সন্মিলন ও ধৰ্মপ্ৰাণ ৰাইজৰ বাবে দিনী জালছাছ আয়োজন কৰে। দিনী সন্মিলনীত ইছলাম ধৰ্মীয় লোকসকলে যাতে বিশ্ব শান্তি, ন্যায়, সত্য আৰু সন্মানৰ পথেৰে চলিব পাৰে তাৰে কামনাৰে এই সভা অনুষ্ঠিত হয়। উক্ত ধৰ্মীয় সভাত সভাপতিত্ব কৰে আলহাজ মুছাৰফ হুছেইন খান। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম কাছিমি। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে হজৰত মৌলানা জাহিদ ইছলাম কাছিমি, হজৰত মৌলানা আবুল হক। উপসভাপতি অসম ৰাজ্যিক জমিয়ত উলামা হজৰত মৌলানা ফজলুল কৰিম কাছিমি। অতিৰিক্ত সম্পাদক অসম ৰাজ্যিক জমিয়ত উলামা হজৰত মৌলানা পাৰভেজ আলম, হজৰত মৌলানা আব্দুল কাদিৰ কাছিমি। সম্পাদক অসম ৰাজ্যিক দানী তালিমি বোৰ্ড হজৰত মৌলানা কুৰবান আলী, হজৰত মৌলানা আব্ৰাৰুল হক, হজৰত মৌলানা ৰৌফ, হজৰত মৌলানা জিছান আহমদ, হজৰত মৌলানা মুফতি ইয়াহিয়া কাছিমি। কামৰূপ জিলা জমিয়ত উলামাৰ ফালৰ পৰা দুজন দুৰাৰোগ্য ৰোগীক আৰ্থিক সাহায্য প্ৰদান কৰে। সভাত ভাষণ প্ৰসংগত কয় যে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰি আমাক জাতিটোৱে সকলো প্ৰকাৰৰ অন্যায় আৰু অসামাজিক কাৰ্যকলাপৰ পৰা দূৰত থাকি জাতিটোৰ উন্নতিৰ ক্ষেত্ৰত সকলোৱে পৰামৰ্শৰ মাজেৰে আগুৱাই যাব লাগিব। লগতে আমাৰ ল'ৰা ছোৱালীবিলাকক নৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। দক্ষিণ কামৰূপ জিলা জমিয়তৰ উদ্যোগত চৌতাৰা মাদ্ৰাছা প্ৰাংগণত এটা দিনজোৰা কাৰ্যসূচী আছিল তেখেতসকলৰ ৰাতিপুৱাৰ পৰা এতিয়া সন্ধিয়ালৈকে চলি আছে। আপোনালোকে জানে সৰ্বভাৰতীয় জমিয়ত উলামাই হিন্দ, যিটো জমিয়ত উলামাই হিন্দ ভাৰত স্বাধীনতা সংগ্ৰামত জমিয়তৰ যি অৱদান গোটেই বিশ্ববাসী জানে, এইটো সৰ্বজন বিদিত। তো জমিয়তৰ ষ্টেট আমাৰ ব্ৰাঞ্চ আছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব, আৰু আমাৰ জিলা সংগঠন আছে জমিয়তৰ, গোটেই জিলাত আমাৰ জমিয়তৰ সংগঠন আছে। তো দক্ষিণ কামৰূপৰ এই জিলা জমিয়তৰ এইসকল মুৰব্বী, আলিমসকল, ইছলামিক স্কলাৰসকল, সৰ্বসাধাৰণ ৰাইজৰ জমিয়তৰ লগত আছে, শিক্ষিত সমাজ, সচেতন নাগৰিক, তেখেতসকল আমাৰ জমিয়তত আছে। তো দক্ষিণ কামৰূপ আমাৰ এটা শক্তিশালী জিলা জমিয়ত। তো ইয়াতে তেখেতসকলে দিনজোৰা কাৰ্যসূচী আজি জমিয়তৰ কাৰ্যসূচী ৰাখিছিল। আৰু জমিয়তৰ আপোনালোকে জানে সামাজিক মানে সংস্কাৰৰ কাৰণে জমিয়তে বহুত কাৰ্যসূচী লয়। সমাজত যিবিলাক আপোনাৰ কুসংস্কাৰ আছে এইবিলাক মানে আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, সমাজ সংস্কাৰ কৰি সমাজটো কেনেকৈ মানে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়, এই লৈ জমিয়তে টাইম টু টাইম কাম কৰে। আৰু মেইনলি আমাৰ ৰিলিজিয়াছ কিছুমান কাম আছে যিখিনিও আমাৰ আলিম উলামাসকলৰ দায়িত্ব। বিং এ মুছলমান হিচাপে আমি কেনেকৈ এজন প্ৰকৃত মুছলমান হিচাপে জীয়াই থাকিব পাৰিম, সেই কথা বাৰ্তাবিলাকো জমিয়তৰ প্লেটফৰ্মৰ পৰা আলোচনা হয়। ধৰ্মীয় শিক্ষাৰ ওপৰত আমাৰ মাদ্ৰাছাবিলাক কেনেকৈ চলে, ভালদৰে চলে নে নাই, মক্তবৰ ছিষ্টেম আমাৰ আছে নে নাই, ইছলামিক শিক্ষা আমাৰ ল'ৰা ছোৱালী পাই আছে নে নাই, স্কুল কলেজ ইউনিভাৰ্চিটিৰ শিক্ষাৰ লগে লগে ধৰ্মীয় শিক্ষা, মৰেল টিচিং, নৈতিক শিক্ষা যদি দিয়া নহয়, আজি আপোনালোকে দেখিছে চাৰিওফালে যিমান অপকাণ্ড হৈ আছে নৈতিক শিক্ষা নথকাৰ কাৰণে এইবিলাক ঘটি আছে। যদি এজন ব্যক্তিৰ নৈতিক শিক্ষা থাকে তেতিয়া কোনো পধ্যেই সেইজন মানুহ এনেকুৱা ধৰণৰ কুকাণ্ড কৰিব নোৱাৰে। তো এই কামবিলাক জমিয়ত উলামাই কৰে। আপোনাৰ জেনেৰেল শিক্ষাৰ লগে লগে দিনী শিক্ষাৰ লগে লগে মৰেল শিক্ষা, নৈতিক শিক্ষা কেনেকৈ দিব পৰা যায়, ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ জমিয়ত উলামাৰ টাইম টু টাইম কাৰ্যসূচী হয়। তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আছিল, মোক ইনভাইট কৰিছিল, মই আজি আহিছোঁ। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।